নলবাৰী জিলাৰ মুকুচিস্থিত কামৰূপ বিদ্যাপীঠ হাইস্কুলত যোৱা 29 ডিচেম্বৰৰ পৰা 3 জানুৱাৰীলৈ 5 দিনীয়া বৈদিক গণিত শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। 53খন চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ 53গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰি উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰে। বিশ্বম এডুটেক কোম্পানীৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযান মিছন অসমৰ সহযোগত প্ৰশিক্ষণ দিয়ে আলিমুল হক আৰু চুৰাংগী কাৰ্তিকে। দৈনিক পুৱা 9 বজাৰ পৰা 4 বজালৈ 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ছাত্ৰ ছাত্ৰীয়ে সুফল লাভৰ অৰ্থে জ্ঞান দৰ্শন কৰোৱাৰ উদ্দেশ্যে উক্ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক নিৰঞ্জন শৰ্মা আৰু বগুৰিহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক প্ৰণৱ কুমাৰ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হয় বুলি জানিবলৈ দিয়ে।